নমস্কাৰ জেআৰজি ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আমি সকলোৱে জানো যে জীৱন অনিশ্চয়তাৰে ভৰা, গতিকে এই অনিশ্চিত জীৱনটোত কিছু নিশ্চিতি প্ৰদান কৰিব পৰা এটা বিষয় হ'ল প্ৰভিডেণ্ট ফাণ্ড অৰ্থাৎ ভৱিষ্যত নিধি। এই ভৱিষ্যত নিধি সম্পৰ্কে আমি আজি আলোচনা কৰিবলৈ লৈছো। ইয়াৰ মূল বিষয়বিলাক থাকিব যে ইপিএফ কি, পিপিএফ কি, ঠিক জিপিএফ কি, ভিপিএফ কি এই সম্পৰ্কে, আৰু থাকিব নেশ্যনেল পেনশ্যন স্কিম সেই সম্পৰ্কে। আৰু আমি এটা বিষয় আলোচনা কৰিম, সেইটো হ'ল গ্ৰেচুইটি সম্পৰ্কে অৰ্থাৎ বোনাছ, মানে এজন ব্যক্তিয়ে কেতিয়া বোনাছ লাভ কৰিব লাগে সেই সম্পৰ্কেও আজি আমি আলোচনা কৰিবলৈ লৈছোঁ। যিহেতু আমাৰ মনত এটা মানে এটা ধাৰণা আছে সাধাৰণতে যে যিসকল ব্যক্তিৰ বিশেষকৈ চাকৰি থাকে, সেই চাকৰিটো কি হয় ব্যক্তিগত খণ্ডৰেই হওক বা চৰকাৰী খণ্ডৰেই হওক, সেইসকল মানুহে ভৱিষ্যতে সাধাৰণতে কি হয় নিৰাপদ হৈ থাকে। যিহেতু আমি সকলোৱে জানো জীৱনত কি হয় যেতিয়া মানুহৰ বয়স বাঢ়ি গৈ থাকে, আফটাৰ 60 ইয়াৰ্ছত কোনো মানুহে কি হৈছে বিশেষ কাম কৰি উপাৰ্জন কৰাৰ বাবে সক্ষম হৈ নাথাকে। যিহেতু 60 বছৰৰ পাছত কোনো মানুহে কি কৰিব নোৱাৰে, শাৰীৰিক পৰিশ্ৰম কৰিব নোৱাৰে, আৰু মগজুৰো যিমান পৰিশ্ৰম কৰি উপাৰ্জন কৰিব পাৰে সিমানখিনিও উপাৰ্জন কৰিব নোৱাৰে। গতিকে 60 বছৰৰ পাছত পেঞ্চন এটা সকলোৰে বাবে অতি প্ৰয়োজনীয়। কিন্তু যিসকল চাকৰিয়াল তেওঁলোকে সেই ক্ষেত্ৰত নিশ্চিত হৈ থাকে যে তেওঁলোকে কি কৰিব পাব, এটা পেঞ্চন পাব আৰু বৃদ্ধ অৱস্থাটো ভালকৈ কটাব। কিন্তু যিসকলৰ চাকৰি নাই তেওঁলোকেও যে এটা প্ৰভিডেণ্ট ফাণ্ড খুলি থ'ব পাৰে সেই কথাটোকে আজি আমি আলোচনা কৰিবলৈ লৈছোঁ। প্ৰভিডেণ্ট ফাণ্ড বুলি ক'লে আমি কি বুজোঁ, মানে ভৱিষ্যত নিধি কি? ভৱিষ্যত নিধি মানে হ'ল ভৱিষ্যতে ব্যৱহাৰ কৰিবৰ বাবে আমি গোটাই থোৱা এটা পুঁজি, যিটো পুঁজি কি হৈছে অট'মেটিক গোট খাই গৈ থকাৰ লেখীয়া। যদি আমি কি হয় চাকৰিয়াল হওঁ তেতিয়াহ'লে আমাৰ চাকৰিৰ আমি যিটো দৰমহা পাওঁ সেই দৰমহাটোৰ পৰা কি হৈছে আমাৰ ভৱিষ্যত নিধি গঠন হ'বই। তাৰমানে ভৱিষ্যত নিধি যিটো একাউণ্ট সেইটো থাকিবই। আমি এইটো মনত ৰাখিম যে পিএফ এটা একাউণ্ট হয়, যেনেকৈ আমাৰ কাৰেণ্ট একাউণ্ট, ডিপ'জিট একাউণ্ট, ফিক্সড ডিপ'জিট একাউণ্ট যেনেকৈ আমাৰ থাকে, ঠিক তেনেকৈ পিএফ হ'ল এটা কি হৈছে একাউণ্ট। গতিকে এই একাউণ্টটো অট'মেটিক হয় যদি আমি চাকৰি কৰোঁ, আৰু যদি আমি চাকৰি নকৰোঁ তেতিয়াহ'লে কিন্তু ই অট'মেটিক নহয়, আমি তাক কৰিব লাগিব। এতিয়া যিসকল চাকৰিয়াল তেওঁলোকৰ বাবে পিএফটো কেনেকুৱা হয়, আৰু যিসকল চাকৰিয়াল নহয় মানে আত্মনিৰ্ভৰশীল, মানে যিসকলে নিজে চাকৰি নকৰে কিন্তু বিভিন্ন ব্যৱসায় বাণিজ্য কৰে, তেওঁলোকেও কি কৰিব পাৰে এটা পিএফ একাউণ্ট খুলিব পাৰে। এতিয়া পিএফ একাউণ্টটো প্ৰথম কথা আমাক কিয় লাগে, যে ভৱিষ্যত নিধি আমাক এইবাবেই লাগে যে ই কি হৈছে এটা আমাক ভৱিষ্যতে আমাক এটা ছ'চিয়েল ছিকিউৰিটি দিব, সামাজিক নিৰাপত্তা প্ৰদান কৰিব। আমাৰ জীৱনৰ নিৰাপত্তা কি হৈছে সুনিশ্চিত হ'ব যদি আমাৰ এটা প্ৰভিডেণ্ট ফাণ্ড। প্ৰথম কথা আহিলে এই পিএফক আমি দুটা ভাগত ভাগ কৰি চাম। প্ৰথমতে হ'ল কি পিএফক আমি পিএফ হ'ল দুটা ভাগৰ পিএফ আছে। প্ৰথমটো আহিলে ইপিএফ মানে এমপ্লয়ড প্ৰভিডেণ্ট ফাণ্ড। ইপিএফ মানে যিসকল এমপ্লয়ড হয়, যিসকলৰ ইতিমধ্যে চাকৰি আছে তেওঁলোকক কি বুলি ক'ম আমি এমপ্লয়ড পিএফ মানে প্ৰভিডেণ্ট ফাণ্ড। সেইটো তেওঁলোকে খোলা যিটো ফাণ্ড হ'ব এইটো প্ৰভিডেণ্ট এমপ্লয়ড প্ৰভিডেণ্ট ফাণ্ড। আৰু যিসকল পাব্লিক হয় মানে সাধাৰণ জনতা মানে এইসকলৰ কথা কৈছোঁ যিসকলৰ চাকৰি নাই, সেয়া গভৰ্ণৰেই হওক বা কোম্পানী চাকৰিয়েই হওক, মানে ব্যক্তিগত খণ্ডৰে হওক, প্ৰাইভেট হওক পাব্লিক হওক, যিকোনো ছেক্টৰত যাৰ চাকৰি নাই তেওঁলোকে যিটো একাউণ্ট খোলে পিএফ সেইটো কি বুলি কোৱা হয় পিপিএফ মানে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড। ঠিক আছে, পিপিএফ যিহেতু আমি প্ৰভিডেণ্ট ফাণ্ড ভৱিষ্যত নিধি ইমান কৈ নাথাকক বাৰু, পিএফ মনত ৰাখিব। ঠিক আছে, এতিয়া ইপিএফটো প্ৰথম আৰম্ভ হৈছে ভাৰতবৰ্ষত 1952ত, অৰ্থাৎ 1952 চনতে কি হৈছে ইপিএফ আৰম্ভ হৈছিল। আৰু তাৰ পাছত পাব্লিকৰ কাৰণে 1968 চনত 1968ত কি হৈছে পিপিএফ আৰম্ভ হৈছে। এতিয়া আমি চাওঁ যে ইপিএফ কেনেকুৱা প্ৰকৃতি, ইয়াৰ প্ৰকৃতিবিলাক কেনেকুৱা, মানে কেনেকুৱা ধৰণৰ, কি লাভ হয়, কোনে কিমান লাভ পায়, যদি ইপিএফ থাকে ইপিএফ থকাসকলৰ লাভটো কেনেকুৱা আৰু পিপিএফ থকাসকলৰ লাভটো কেনেকুৱা। ঠিক আছে, এতিয়া ইপিএফ যাৰ থাকিব বা যিসকলৰ ইপিএফ কাটে তেওঁ কি হৈছে এইটো কম্পালচৰি হয়, মানে এজন ব্যক্তিয়ে চাকৰি এটা পোৱাৰ লগে লগে কি হৈছে তেওঁৰ চেলাৰীৰ পৰা ইপিএফ কাটিব। ঠিক আছে, গভৰ্ণমেণ্টত হ'লেতো কথাই নাই, প্ৰাইভেটতো কাটে। কিন্তু প্ৰাইভেট কোম্পানীবিলাকৰ এনেকুৱা হয় তাতো এটা ৰুল আছে, যদি ব্যক্তিগত খণ্ডৰ হয়, ইনষ্টিটিউশ্যনেই হওক বা কোম্পানী যিয়েই নহওক, ব্যক্তিগত খণ্ডৰ হ'লে কি হয় যদি 20 জনতকৈ ওপৰৰ কৰ্মচাৰী থাকে সেই প্ৰতিষ্ঠানটোত তেতিয়াহ'লে পিএফ কাটিব লাগে। পিএফ তেতিয়াহ'লে কি হৈছে ই কম্পালচৰি, মানে যিসকলৰ চাকৰি আছে তেওঁলোকৰ দৰমহাৰ পৰা এইটো ইপিএফ একাউণ্ট কৰা হ'বই, তাৰমানে এইটো কম্পালচৰি। আৰু যিসকল জনতাৰ কি হৈছে চাকৰি নাই, খেতি বাতি ব্যৱসায় বাণিজ্যত যিসকল স্বনিৰ্ভৰশীল তেওঁলোকৰ পিপিএফটো হ'ল অপশ্যনেল, মানে এইটো ইচ্ছাকৃত, তেওঁলোকে কৰিব পাৰে নকৰিব পাৰে।
এটা কৰিলে কি কি লাভ হ'ব আপোনালোকে সেইটো চাই থাকিব নেক্সট আহিলে EPF টো তেতিয়ালে আমি গমেই পালো যে কোম্পানী এণ্ড গভৰ্ণমেণ্টে খুলিব EPF আৰু PPF টো কি হৈছে ইন্ডিভিজুৱেল হয় ব্যক্তিগত নেক্সট আহিলে EPF আমি গম পাইছো যে ওয়াৰ্কাৰ্ছ এমপ্লয়ি যিসকল কি হৈছে এমপ্লয়ি হয় সেইটো কাৰণে ইয়াক কৈছে যে এমপ্লয়ি প্ৰভিডেণ্ট ফাণ্ড আৰু এটো হ'ল ৰেসিডেন্সিয়েল লেবাৰ যিসকল স্বনিৰ্ভৰশীল তেওঁলোকৰ কাৰণে এটো PPF নেক্সট আহিলে EPF টোৰ কোনে ৰেগুলেট কৰিব কাৰ হাতত EPF ৰ দায়িত্ব থাকিব সেইটো আমি চাওঁ সেইটো গুৰুত্বপূৰ্ণ যে কাৰ হাতত থাকিব এমপ্লয়ি প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন অৰ্থাৎ ভৱিষ্যত নিধি যিটো সংগঠন সেই ভৱিষ্যত নিধি সংগঠনে কি কৰিব মানে এমপ্লয়ি প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে কি ক'ত খুলিব লাগিব নেক্সট আহিলে PPF টো কাৰ ক'ত খুলিব পাৰিম আমি বেংক বা পোষ্ট অফিচ অফিসত গৈ আমি কি কৰিব পাৰিম পাব্লিক প্ৰভিডেণ্ট ফাণ্ড এটা খুলিব পাৰোঁ ঠিক আছে নেক্সট আমি চাওঁ EPF ত কি হ'ব 12% অৰ্থাৎ 12% স্যালাৰিৰ পৰা কি হৈছে 12% ধন কাটি থব প্ৰতিটো স্যালাৰিৰ পৰা 12% ধন কাটি কি হৈছে অটোমেটিক কি হ'ব PF ফাণ্ডত সোমাই যাব আৰু ফাণ্ডত কি হ'ব 500 টকাৰ পৰা 1.5 লাখ টকা আমি কি কৰিব পাৰোঁ বছৰত তাত জমা ৰাখিব পাৰোঁ নেক্সট আহিলে EPF বা PPF যিয়ে নহওক দুয়োটাৰ বাবে কি হৈছে ব্যক্তিজন ভাৰতীয় হ'বই লাগিব নেক্সট আহিলে ৰেগুলেট লেবাৰ মিনিষ্ট্ৰি এতিয়া EPF ফাণ্ডটো কোনে ৰেগুলেট কৰিব নিয়ন্ত্ৰণ কোনে কৰিব লেবাৰ মিনিষ্ট্ৰিয়ে কৰিব মানে শ্ৰম মন্ত্ৰালয় আৰু PPF টো যেটো আমি বেংকত খুলিম গতিকে ৰেগুলেট হেতু কোনে কৰিব RBI মানে ৰিজাৰ্ভ বেংকে নেক্সট চাও যেতিয়া আমি EPF এটা খুলিম তেতিয়া আমি এই EPF টোৰ পৰা পাৰ্সিয়ালি পইচাটো উলিয়াব পাৰিম নি মানে আংশিকভাৱে কিছু টকা উলিয়াব পাৰিম নে হেতু পৰা হয় দুইটাতে একেই হয় যদি EPF এ হওক বা PPF এ হওক আমি কি কৰিব পাৰিম 5 বছৰৰ পাছত পইচাটো আধা পইচা উলিয়াব পাৰো মানে এটা অংশ আমি তাৰ পৰা উলিয়াই যিকোনো ক্ষেত্ৰত ধৰি ললে কোনোবাই বিয়াৰ বাবে আনিলে বা নিজৰ সন্তানৰ স্কুলত পঢ়ুৱা শুনাৰ বাবে উচ্চ শিক্ষাৰ বাবে এনেকুৱা ধৰণৰ বিভিন্ন কাৰণত কি কৰিব পাৰি পাৰ্সিয়ালি উইথড্ৰল কৰিব পাৰি নেক্সট আও জিৰো লায়াবিলিটি দুইটাতে EPF এ হওক PPF এ হওক দুইটাতে কি হৈছে লায়াবিলিটি জিৰো হয় মানে এনেকুৱা কথাটো যে যদি আমি কোনোবাই ঋণ লৈছো যেনিবা 5 লাখ টকাৰ ঋণ ললো সেই ঋণটো যেনিবা আমি বেংকক মাৰিব পৰা নাই তেতিয়া কি হৈছে এনেকুৱা নহয় যে এই PF ফাণ্ডটো আছে তাৰ পৰা পইচাটো লৈ আহিব গতিকে এই পইচাটো সিকিউৰড হয় মানে যেতিয়া আমি PF ফাণ্ডত থম সেই পইচাখিনি কোনে উলিয়াই আনিব নোৱাৰে অৰ্থাৎ আমি এটা ঋণ লৈ সেই ঋণটো মাৰিব পৰা নাই বেংকৰ পৰা আমালৈ আহি আছে যে ঋণ মাৰিব লাগে ডেট গুছি গৈছে কিন্তু বেংকে সেই PF ফাণ্ডৰ পৰা কি কৰিব নোৱাৰে পইচাটো কাটি লৈ আহিব নোৱাৰে গতিকে জিৰো ইয়াত কি হৈছে লায়াবিলিটি জিৰো হয় নেক্সট আমি আৰু এটা ইয়াত গুৰুত্বপূৰ্ণ কথা আছে হেতু হল কি ট্যাক্স জিৰো মানে ই মানে এক্সাম যেটো কয় যে ট্যাক্সটো তাত কোনো ট্যাক্স ফ্ৰী হয় মানে অৰ্থাৎ যিমান পইচা আমি PF ফাণ্ডত নাথাকক কিয় সেই PF ফাণ্ডৰ ওপৰত ট্যাক্স নালাগে পেনশনৰ পাছতো সেই পেনশনৰ ওপৰত কি হৈছে কোনো আমি ট্যাক্স ভৰিব নালাগে হেতু কি কাৰণে ই বুলি কোৱা হয় গতিকে এইখিনি হল ইয়াৰ সুবিধা ঠিক আছে গতিকে এই কথাখিনিৰ পৰা আমি নিশ্চয় গম পাইছো যে আমি চাকৰিয়াল হলেও বা চাকৰিয়াল নহলেও ব্যৱসায়ী হলেও খেতিয়ক হলেও আমি কি কৰিব পাৰো সকলোৱে এটা ভৱিষ্যত নিধি একাউণ্ট খুলি আমাৰ ভৱিষ্যতটো বিশেষকৈ বৃদ্ধ অৱস্থাটো কি কৰিব পাৰো আমি সুৰক্ষিত কৰিব পাৰো আমি GPF কৰিব পাৰো EPF ক আৰু কি কৰিব পাৰো VPF এই দুটা আমি EPF ৰ এই দুটা ফৰ্ম আছে আৰু এতিয়া EPF টোক আমি জেনাৰেল প্ৰভিডেণ্ট ফাণ্ড কৰিব পাৰো বা ভলেন্টাৰী প্ৰভিডেণ্ট ফাণ্ড হ'ব পাৰে EPF টো তাৰমানে কেনেকৈ হয় আমি চাও যদি কি হয় এজন ব্যক্তিয়ে চাকৰিটো পোৱাৰ লগে লগে যেটো হেতু ডেকা অৱস্থা তেওঁ বহুত বেছি পইচা যদি তেওঁ প্ৰয়োজন নহয় তেওঁ স্যালাৰিৰ পৰা যদি 12% ৰ ওপৰত তেওঁ যদি স্যালাৰিৰ পৰা কি হয় মাহে কটায় তেতিয়া হলে হেতু জেনাৰেল PF অৰ্থাৎ জেনাৰেল প্ৰভিডেণ্ট ফাণ্ড হ'ব 12% ৰ ওপৰত হেতু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত আৰু যদি কোম্পানীত চাকৰি কৰা ব্যক্তি এজনে 12% ৰ ওপৰত খটুৱা মানে কটায় তেওঁ স্যালাৰিৰ পৰা তেতিয়া এটো কি হ'ব ভলেন্টাৰী প্ৰভিডেণ্ট ফাণ্ড নিশ্চয় বুজি পাইছো গতিকে আমি এই দুটা সুবিধাও ল'ব পাৰো যেহেতু কি হয় প্ৰথম অৱস্থাত যেতিয়া আমি ধৰি ললো কাম কৰিব পাৰো ডেকা অৱস্থা তেতিয়া কি হয় আমাৰ ইনকাম যথেষ্ট বেছি হয় গতিকে সেই সময়ত আমি কি কৰিব পাৰো স্যালাৰিৰ পৰা এক্সট্ৰা পইচা কটাই থৈ দিব পাৰো তেতিয়া সেই EPF টো কি হ'ব GPF আৰু VPF হ'ব ঠিক আছে নেক্সট এখন সৰকাৰৰ আঁচনি নেশনাল পেনশন স্কিম আমি এই নেশনাল পেনশন স্কিম এই সম্পৰ্কে চাই লওঁ
এইখন এখন গুৰুত্বপূৰ্ণ আঁচনি চৰকাৰে গ্ৰহণ কৰিছে 2004 কি হৈছে নেশ্যনেল পেঞ্চন স্কিম এখন আৰম্ভ কৰা হৈছে এতিয়া এই নেশ্যনেল পেঞ্চন স্কিম যিখন স্কিম এই স্কিমখনত কি হৈছিলে 2004 যেতিয়া আৰম্ভ হৈছে ফৰত এখন অকল সেই এমপ্লয়ী চাকৰি আছে তেওঁলোকৰ বাবেহে এখন নেশ্যনেল পেঞ্চন স্কিম আছিলে তাৰপিছত 2009ত কিন্তু কি হৈছে পাব্লিকৰ কাৰণে এখনক অপেন কৰা হয় মানে সকলো জনতাই কি কৰিব পাৰিব নেশ্যনেল পেঞ্চন স্কিমৰ সুবিধা গ্ৰহণ কৰিব পাৰিব গতিকে আমি সকলোৱে তাৰমানে ইয়াত থ'ব পাৰোঁ থ'বলৈ মাত্ৰ আমি কি হ'ব লাগিব ভাৰতীয় হ'ব লাগিব প্ৰথম কথা আৰু দ্বিতীয়তে কি হৈছে 18 to 65 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব মানে 18 বছৰৰ পৰা 65 বছৰ বয়সৰ সকলোৱে আমি কি কৰিব পাৰোঁ নেশ্যনেল পেঞ্চন স্কিম এই স্কিমখনৰ আণ্ডাৰত আমি PF কৰিব পাৰোঁ মানে প্ৰভিডেণ্ট ফাণ্ড মানে ভৱিষ্যত সুৰক্ষিত কৰিব পাৰোঁ এতিয়া ইয়াত এখন কিন্তু ইয়াৰ যিখিনি গুৰুত্বপূৰ্ণ কথা সেইখিনি আমি চাই লওঁ প্ৰথম কথা হ'ল যে 18 বছৰ পৰা 65 বছৰৰ ভিতৰত ই অপশ্যনেল হয় যিহেতু আমি ইচ্ছাকৃত ইয়াক আমি থ'বও পাৰোঁ নথ'বও পাৰোঁ নেক্সট আমি জানিছোঁ ভাৰতীয় হ'ব লাগিব ইয়াৰ যিটো মেচিউৰিটি সেই কথাটো আমি চাব লাগিব মেচিউৰিটিটো কি হয় মেচিউৰিটিৰ ক্ষেত্ৰত ইয়াত এটা কথা আছিলে সেই কথাটো মোৰ থাকি গৈছে ইয়াত আমি এইটো আলোচনা নকৰিলোঁ EPF সাধাৰণতে মেচিউৰিটি কেতিয়া হয় ৰিটায়াৰমেণ্টৰ পাছত মেচিউৰিটি ৰিটায়াৰমেণ্ট যেতিয়া হ'ব তেতিয়াই কি হৈছে PF মেচিউৰ হ'ব আৰু PPFটো কিন্তু 15 বছৰৰ ভিতৰত কি হৈছে মেচিউৰ হৈ যাব আৰু এই নেশ্যনেল পেঞ্চন স্কিমখনত কিন্তু সেইটো কথা নাই এখন যিটো পেঞ্চন স্কিম গতিকে এখন কি হৈছে 60 বছৰৰ পাছতহে এই স্কিমখন কি হৈছে মেচিউৰ হ'ব ঠিক আছে আৰু ইয়াতো পাৰ্চিয়েলি উইথড্ৰয়েল কৰিব পৰা হ'ব 5 বছৰৰ পাছত কিন্তু ইয়াত এটা কথা আছে লিকুইডিটি ভেৰি ল' হয় মানে তৰলতাটো ইয়াত বহুত কম হয় তাৰমানে কথাটো এনেকুৱা আমি ইচ্ছা কৰিলে কি কৰিব নোৱাৰোঁ নেশ্যনেল পেঞ্চন স্কিমৰ পৰা আমি মানে পাৰ্চিয়েল উইথড্ৰয়েলটো কৰিবলৈ অসুবিধা হয় যথেষ্ট কঠিন হয় কিন্তু আমি এই দুইখনৰ মানে EPF হওক PPF হওক ইয়াৰ পৰা সহজে পাৰি কিন্তু NPSৰ পৰা সহজে উলিয়াব নোৱাৰি সেইটো কাৰণে ইয়াৰ কি হৈছে লিকুইডিটি ভেৰি ল' বুলি কোৱা হৈছে নেক্সট আহিলে কাৰণটো কি মানে নেশ্যনেল পেঞ্চন স্কিমটো ৰেগুলেট কোনে কৰে সেইটো এটা গুৰুত্বপূৰ্ণ কথা ৰেগুলেট কৰে কোনে পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি গতিকে এই অৰ্গেনাইজেশ্যন এইটোৱে যিহেতু কৰে গতিকে এওঁলোকে কি এইটো কোম্পানী হয় এই কোম্পানীটোৱে কি কৰে এই যিখিনি পইচা মানে নেশ্যনেল পেঞ্চন স্কিমৰ আণ্ডাৰত যিখিনি পইচা থাকিব সেই পইচাখিনি তেওঁলোকে বিভিন্ন ধৰণৰ কামত খটুৱায় তেওঁলোকে হয় বণ্ড হিচাপে তাক ব্যৱহাৰ কৰিব মিউচুৱেল ফাণ্ডত ইউজ কৰিব গতিকে খুব পটককৈ মানে ইয়াক কি কৰিব নোৱাৰি উইথড্ৰয়েল কৰিব নোৱাৰি মানে ৰিস্কটো অলপ সেই ক্ষেত্ৰত বেছি হয় সেইটো কাৰণে কি হয় হাই ৰিস্ক থাকে এই আঁচনিখনত হাই ৰিস্কটো বহুত বেছি হয় সেইকাৰণে ৰিস্ক য'ত বেছি আমি সেই কথাটো মনত ৰাখিম ৰিস্ক য'ত বেছি তাতে সদায় কি হয় প্ৰফিট বেছি হয় যিহেতু ব্যৱসায়ীসকলে সদায় ৰিস্কটো বেছি লয় সেইকাৰণে ব্যৱসায়ীসকলে সদায় কি কৰে ইনকাম ব্যৱসায়ীসকলৰ সদায় বেছি হয় এতিয়া ইয়াত ৰিস্ক বেছি গতিকে ৰিস্ক বেছি কাৰণে ইয়াত কি হৈছে আমাক 10% কে দিয়ে সেই কথাটো আমি চাব লাগিব ইয়াত আমি কিমান পাম 10% এতিয়া আমি চাওঁ EPFত আমি কিমান পাওঁ যেহেতু ইণ্টাৰেষ্ট সুদ মানে EPFৰ সুদটো কিমান 8%ৰ পৰা 9% হ'ল EPFৰ সুদ আৰু PPFত মানে আমি যদি পাব্লিক প্ৰভিডেণ্ট ফাণ্ড এটা খোলোঁ তেতিয়া আমি প্ৰফিটটো কিমান পাম 7%ৰ পৰা 8% ইণ্টাৰেষ্ট পাম আমি যদি আমি NPS খোলোঁ নেশ্যনেল পেঞ্চন স্কিম খোলোঁ তেতিয়াহ'লে আমি কিন্তু ইণ্টাৰেষ্ট কিমান পাম 10% পাম গতিকে আমি দেখিছোঁ যে NPSত সৰ্বাধিক কি হৈছে প্ৰফিট আছে সেইকাৰণে ইয়াত ৰিস্কটো কি হৈছে হাই হয় আৰু ইয়াতো সেই একেই ডেট লাইবিলিটি থাকিব মানে আমাৰ যিমানেই মানে ঋণ নাথাকক কিয় ঋণ যিমানেই নাথাকক কিন্তু সেই ঋণটোৰ বাবদ কি হৈছে এই NPSৰ পৰা পইচাটো উলিয়াই আনিব বেংকে নোৱাৰে ঠিক আছে আৰু ইয়াতো একেই যদি আমাৰ নেশ্যনেল পেঞ্চন স্কিম থাকে নেশ্যনেল পেঞ্চন স্কিমৰ আণ্ডাৰত আমাৰ যিমানখিনি ফাণ্ড থাকিব সেই ফাণ্ডত কি হৈছে কোনো ধৰণৰ টেক্স নালাগে অৰ্থাৎ ইয়াতো ই পলিচিটো কি হয় প্ৰযোজ্য হয় মানে টেক্স ফ্ৰী হয় তাৰপিছতে এই যিখন আঁচনি নেশ্যনেল পেঞ্চন স্কিম এখন অতি ভাল আঁচনি হয় সকলোৱে আমি এই আঁচনিখনৰ সুবিধা গ্ৰহণ কৰিব পাৰোঁ কিন্তু নেশ্যনেল পেঞ্চন স্কিমৰ বিভিন্ন ধৰণৰ জটিল কিছু বিষয় আছে সেই সম্পৰ্কে মই আলোচনা কৰিব খোজা নাই জাষ্ট বিষয়বস্তুটোহে আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ ইয়াৰ পাছত আমি আৰু এটা কথা আলোচনা কৰিম সেইটো হ'ল গ্ৰেচুইটি এতিয়া গ্ৰেচুইটি আমি কেতিয়া পাব পাৰোঁ মানে বোনাছ আমি সাধাৰণতে শুনো পূজাৰ সময়ত বোনাছ বা ইটো সিটোৰ সময়ত বোনাছ হয় কি হয় কোম্পানীয়ে বোনাছ দিয়ে গভৰ্ণমেণ্টে বোনাছ দিয়ে এতিয়া বোনাছ কেতিয়া দিব লাগে
সেইটো কথা চাওঁ। যদি যিহেতু চৰকাৰী খণ্ডত সেইটো কথা নাথাকে, কিন্তু প্ৰাইভেট খণ্ডত সাধাৰণতে বোনাছৰ কথাটো এনেকুৱা যে এজন ব্যক্তিয়ে যদি এটা অনুষ্ঠানত 5 বছৰ একেৰাহে তেওঁ ছাৰ্ভিচ দি আছে, তেতিয়াহ'লে তেওঁ কি কৰিব লাগিব? বোনাছ দিব লাগিব। এতিয়া সেই বোনাছটো এনেকুৱা হয়, এবছৰত 15 দিনৰ এক্সট্ৰা যিটো ইনকাম, সেই ইনকামটোৱে হৈছে কি? বোনাছ। অৰ্থাৎ এটা বছৰত তেওঁ যিমানখিনি দৰমহা পাব, এমাহত তেওঁ যিমান দৰমহা পাব, সেই এমাহৰ 30 দিনৰ 15 দিন আমি ধৰি ল'লোঁ, এমাহত যেনিবা তেওঁ 20,000 টকা দৰমহা পায়। 20,000 টকা দৰমহা পালে 30 দিনৰ তাৰ 15 দিনৰ দৰমহা কিমান হ'ব? 10,000। গতিকে সেই 10,000 হ'ল কি? গ্ৰেচুইটি। গতিকে সেই বোনাছটো দিব লাগে। আৰু তাত আৰু এটা ৰুল আছে, যদি অনুষ্ঠানটোত বা সেই কোম্পেনীটোত কি হৈছে 10জন ৱৰ্কাৰৰ ওপৰত থাকে, তেতিয়াই আচলতে তাত এমপ্লয়ীখিনিয়ে কি পাব লাগে? গ্ৰেচুইটি পাব লাগে। গতিকে ব্যক্তিগত খণ্ডৰ যিসকল ব্যক্তি আছে, তেখেতসকলে এই কথাখিনি জনা উচিত বুলি আমি ভাবোঁ। আৰু কি হৈছে, বৰ্তমান অৱস্থাত ব্যক্তিগত খণ্ডই গোটেই আমাৰ অৰ্থনীতি ধৰি ৰাখিছে। গতিকে ব্যক্তিগত খণ্ডই এই কামখিনি নিশ্চয় কৰিব লাগে। যিহেতু ব্যক্তিগত খণ্ডত কাম কৰা প্ৰতিজন এমপ্লয়ীয়ে সাধাৰণতে কি হয়, ফিউচাৰ যিটো ছিকিউৰিটি সেইটো নাথাকে। গতিকে PF হওক, গ্ৰেচুইটিয়ে হওক, এই ক্ষেত্ৰত তেখেতসকলে ধ্যান দিয়া উচিত বুলি আমি অনুভৱ কৰোঁ। আজিলৈ ইমানেই। যদি ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হৈছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। থেংক ইউ।